আপোনালোকে ভাৰত চৰকাৰৰ কিলকাৰী সেৱাৰ কথা শুনিছেনে? যদি শুনা নাই তেনেহলে ভাৰত চৰকাৰৰ এই কিলকাৰী সেৱাই কিদৰে আমাক সহায় কৰিব বিচাৰিছে বা এইখন কিলকাৰী আঁচনিয়ে কোনবোৰ মানুহক যোগ্য ব্যক্তি হিচাপে বিবেচনা কৰিব বিচাৰিছে আৰু লগতে এইখন আঁচনিৰ জৰিয়তে আমাৰ কি লাভালাভ হ'ব এই কথাবোৰৰ উত্তৰ লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিলকাৰী সেৱাৰ বিষয়ে সম্পূৰ্ণ তথ্য আহৰণ কৰিব পাৰিব। নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই কিলকাৰী সেৱাৰ কিছু তথ্য দিবলৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰথমতে আমি চাওঁ যে কিলকাৰী সেৱা আচলতেনো কি আৰু কিলকাৰী সেৱাই কোনবোৰ মানুহক সামৰি ল'ব বিচাৰিছে। তো কিলকাৰী সেৱা হৈছে ভাৰত চৰকাৰৰ এনেকুৱা এখন আঁচনি যিখন আঁচনিৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু এবছৰৰ তলৰ যাৰ শিশু আছে তেনেকুৱা মাতৃক সামৰি ল'ব বিচাৰিছে। গৰ্ভাৱস্থা হোৱাৰ লগে লগে এগৰাকী মাতৃৰ দেহত নানান পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনবোৰৰ বাবে বহুত কথা জানিবলগীয়া থাকে। কোন সময়ত আমি ভেকচিন ল'ব লাগিব, কোন সময়ত ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব বা আমাৰ এইখিনি সময়ত গৰ্ভৱতী মহিলাগৰাকীয়ে যি পৰিৱৰ্তন দেখা পায় এই সকলোবোৰ পৰিৱৰ্তন তেখেতৰ কাৰণে আচহুৱা হ'ব পাৰে। গতিকে প্ৰতি সপ্তাহে সপ্তাহে কিলকাৰী সেৱাৰ জৰিয়তে সেই গৰ্ভৱতী মহিলাগৰাকীক বা সন্তান থকা মাতৃগৰাকীক সন্তানৰ পুষ্টি বা সন্তানৰ ল'ব লগা ভেকচিন আদি সংক্ৰান্তত প্ৰতি সপ্তাহে তেখেতক ৰিমাইণ্ডাৰ হিচাপে বা জানিবলগীয়া বা কৰণীয় যিখিনি কাম থাকে সেই কথাবোৰ তেখেতক প্ৰতি সপ্তাহত উনুকিয়াই দি থাকে আৰু এটা ফোন কলৰ জৰিয়তে এই গোটেই কথাখিনি তেখেতক বুজাই দিয়া হয়। নমস্কাৰ বাইদেউ, মোৰ নাম ডক্টৰ অনিতা। মই আজি আপোনালোকক কিলকাৰী সেৱাৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। এনেকৈ এটা ফোন আহে আমাৰ মহিলাগৰাকীৰ ওচৰলৈকে আৰু তেতিয়া মহিলাগৰাকীয়ে যদি সেই ফোনটো ভালদৰে শুনে তেনেহ'লে মহিলাগৰাকীৰ গৰ্ভাৱস্থাত যিটো পৰ্যায়ত তেখেত উপস্থিত হৈছে, যদি কাৰোবাৰ ধৰক 5 মাহ চলি আছে, কাৰোবাৰ যদি 8 মাহ চলি আছে, এনেকুৱা সময়ত যিখিনি কৰণীয় থাকে সেই কথাখিনি তেখেতক জনাবলৈ বিচাৰিব। এতিয়া আমি চাওঁ আহক এই কিলকাৰী সেৱাৰ জৰিয়তে আমি কিদৰে এই সুবিধাখিনি ল'ব পাৰোঁ। প্ৰথমতে গৰ্ভৱতী মহিলাগৰাকীক আমি ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈকে লৈ গৈ তেখেতক পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে আৰু পঞ্জীয়নৰ সময়ত তেখেতৰ নাম, বয়স, ফোন নম্বৰ বা মাহেকীয়াৰ শেহতীয়া তাৰিখ বা যাক আমি LMD বুলি কওঁ বা প্ৰসৱৰ সম্ভাৱ্য দিন যাক আমি EDD বুলি কওঁ, এনেকুৱা তথ্যবোৰ সঠিকভাৱে তেখেতসকলক দিব লাগে। যেতিয়াই এনেকুৱা তথ্যসমূহ RCH ৰেজিষ্টাৰত তেখেতসকলে এণ্ট্ৰি কৰে, এণ্ট্ৰি কৰাৰ পাছত এই তথ্যখিনি নিজে নিজেই ভাৰত চৰকাৰৰ পৰ্টেললৈকে গুচি যায় আৰু তেতিয়া মহিলাগৰাকীৰ গৰ্ভাৱস্থাৰ স্থিতি অনুযায়ী সেই ফোনখিনি তেখেতলৈকে আহিবলৈ ধৰে। যেতিয়াই তথ্যখিনি দিয়া হয় যাতে একেবাৰে শুদ্ধ তথ্য, বিশেষকৈ ফোন নম্বৰটো কেতিয়াও আমি ভুলকৈ দিব নালাগে। যদি কিবা কাৰণত ফোন নম্বৰটো তেখেতৰ নাথাকে তেনেহ'লে পৰিয়ালৰ যিকোনো এজন মেম্বাৰৰ বা সদস্যৰ সেই নম্বৰটো দিব পাৰে। দ্বিতীয়তে, যেতিয়া কিলকাৰীৰ পৰা তেখেতলৈকে এটা ফোন আহে তেনেহ'লে ফোনটোত আৰম্ভ হ'ব এনেকৈ যে নমস্কাৰ, মই ডক্টৰ অনিতাই কৈছোঁ। যেতিয়াই ফোনটো আহিব তেতিয়া আমি তেখেতক বুজাই ক'ব লাগে যাতে যিহেতু এই ফোনটো আপোনাৰ ভালৰ কাৰণেই আহিছে বা গৰ্ভাৱস্থাত আপুনি যিটো পৰ্যায়ত উপস্থিত হৈছে সেই পৰ্যায়ত আপুনি জানিব লগা বিশেষ কথাবিলাক কোৱাৰ কাৰণেই যিহেতু ফোনটো আপোনাৰ ওচৰলৈ আহিছে, সেই ফোনটো আপোনালোকে সম্পূৰ্ণকৈ শুনক আৰু কাটি নিদিব। গতিকে তেখেতক আমি সজাগ কৰি দিব লাগে যাতে ফোন কলটো তেখেতে ৰিচিভ কৰে। 3 নম্বৰতে আমি তেখেতক ক'ব লগা কথা থাকে যে যিহেতু আজিকালি আননোন নম্বৰৰ পৰা বহুতো কল আহে আৰু আমাক ব্যতিব্যস্ত কৰি তোলে, গতিকে আমি কেতিয়াবা তেনেকুৱা ফোনবিলাক কাটি দিওঁ আৰু তেনেকুৱাকৈ কৰোঁতেই যদি আমাৰ কিলকাৰী সেৱাৰ নম্বৰটো আমি কাটি দিওঁ তেনেহ'লে আমি সেইটো সুবিধাৰ পৰা বঞ্চিত হ'ম। সেয়েহে তেখেতসকলক কোৱা উচিত যাতে কিলকাৰী সেৱাৰ যিটো নাম্বাৰ সেই নাম্বাৰটো তেখেতে তাত ছেভ কৰি ৰাখে কিলকাৰী বুলি আৰু ফোনটো অহাৰ লগে লগে সেই ফোনটো ৰিচিভ কৰিব লাগে। ইয়াৰ পিছত এটা বৰ দৰকাৰী কথা জনাটো আমি উচিত, যদি কিবা কাৰণত ব্যস্ততাৰ কাৰণেই হওক বা অন্যান্য কাৰণতে হওক ফোনটো যদি ৰিচিভ কৰিব নোৱাৰে তেনেহ'লে পুনৰাই সেই কলটো শুনাৰো ব্যৱস্থা এটা আছে আৰু সেইটো হৈছে যে 14423 এই নাম্বাৰটোত যদি সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোৰ পৰা বেলেগ বেলেগ নম্বৰৰ পৰা কৰিলে নহ'ব, যিটো নাম্বাৰ তেখেতে ৰেজিষ্টাৰ কৰাৰ সময়ত যোগান ধৰিছিল সেই নাম্বাৰটোৰ পৰা যদি এইটো নাম্বাৰত কল বেক কৰা হয় তেতিয়াহ'লে পুনৰাই তেখেতে সেই ফোনটো যিটো ফোন তেখেতে ৰিচিভ কৰিব পৰা নাছিল সেই ফোনটোৰ বাৰ্তাসমূহ তেখেতে জানিব পাৰিব। অকল এবাৰেই নহয়, তেখেতে যিমানবাৰ মন যায়
সেই ফোনটো ডায়েল কৰি 14423 নম্বৰত ডায়েল কৰি বাৰে বাৰে সেই কথাখিনি তেখেতে শুনিব পাৰিব আৰু এনেকৈ যদি প্ৰতি সপ্তাহতে তেখেতে মোবাইল ফোনটো ৰিচিভ কৰি কথাবিলাক জানি লয় তেনেহ'লে এটা কথা নিশ্চিত যে বাৰে বাৰে ডক্টৰক দেখুৱাব লগা যেটো কথা থাকে আমিতো ডক্টৰক দেখুৱাব লাগিব কিছু কিছু ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ আমাক লাগিবই কিন্তু আমি যে সদায় যে এটা মনত উগুল থুগুল ভাৱ এটা লৈ থাকো বা গৰ্ভৱতী মহিলাগৰাকীয়ে বা এবছৰৰ তলৰ সন্তানৰ শিশুটোৰ মাতৃগৰাকীয়ে যি উৎকণ্ঠাত থাকে বা সময়ৰ তাগিদাত যে বহুত কথা পাহৰি যাব লগা হয় সেই কথাবিলাক মনত পেলাই দিয়াৰ মানে কাম এই কিলকাৰী সেৱাটোৱে অতি ফলপ্ৰসূভাৱে কৰি আছে তো আহক আমি এই কিলকাৰী সেৱাৰ জৰিয়তে গৰ্ভৱতী মহিলাগৰাকীক যাতে আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ তাৰ আমি ব্যৱস্থা লওঁ তো এতিয়া আমি চাওঁ কিলকাৰী সেৱাৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ প্ৰথম প্ৰশ্নটো হ'ল এগৰাকী গৰ্ভৱতী মহিলালৈ কিলকাৰীৰ পৰা কেতিয়া ফোন আহিব তো ইয়াৰ উত্তৰটো হৈছে যেতিয়া গৰ্ভৱতী মহিলাগৰাকীৰ 4 মাহ কমপ্লিট হ'ব বা অৰ্থাৎ গৰ্ভাৱস্থাৰ 4 মাহ সম্পূৰ্ণ হ'ব তেতিয়াৰ পৰাই কিলকাৰীৰ ফোন ইন অনুষ্ঠানটো আৰম্ভ হ'ব অৰ্থাৎ প্ৰতি সপ্তাহতে ফোন অহা কামটো আৰম্ভ হ'ব দ্বিতীয় প্ৰশ্নটো হ'ল আপুনি বাৰু ডাক্তৰ অনিতাৰ লগত কথা পাতিব পাৰিবনে ইয়াৰ উত্তৰটো হৈছে নোৱাৰে যেহেতু এইটো এটা মানে ফোন ইন অনুষ্ঠান হয়তো যদি এটা ৰেকৰ্ডিং কল হয় ডক্টৰ অনিতাই যিখিনি কথা আপোনাক বুজাব এই কথাখিনি প্ৰি ৰেকৰ্ডেড মানে আগতে ৰেকৰ্ডিং কৰি থোৱা আছে আৰু আপোনাৰ গৰ্ভাৱস্থাৰ সঠিক সময়ত যিখিনি বাৰ্তা দিব লাগে সেইখিনি বাৰ্তা আপোনাক দিয়া হয় কিন্তু আপুনি যদি কিবা খুদুৱনি থাকে মনত বা জানিব লগা থাকে তেতিয়া আপুনি ডক্টৰ অনিতাৰ লগত চিধাচিধিকৈ বা পোনপটীয়াকৈ কথা পাতিব নোৱাৰে এই উত্তৰখিনি জানিবলৈ আপুনি ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ আশা বাইদেউ বা এএনএম বাইদেউৰ লগত যোগাযোগ কৰি এই উত্তৰখিনি জানিব পাৰিব তৃতীয় প্ৰশ্নটো হ'ল কিলকাৰীৰ পৰা মই কি কথা জানিব পাৰিম তো কিলকাৰী যেহেতু এটা ফোন ইন অনুষ্ঠান এইটো অনুষ্ঠানত আপোনাক 4 মাহ বয়সৰ পৰা গৰ্ভাৱস্থাৰ 4 মাহ বয়সৰ পৰা শিশুটোৰ এবছৰ বয়স সম্পূৰ্ণ হোৱালৈকে প্ৰতিটো মুহূৰ্তত যিখিনি কথা জানিবলগীয়া থাকে ভ্যাকচিনৰ স্থিতাৱস্থা নিউট্ৰিচনৰ জানিবলগীয়া কথা শিশুটিৰ প্ৰতিপালনৰ কথা বা ভ্যাকচিনৰ কথা যিমানখিনি কথা প্ৰতি মুহূৰ্তত জানিব লগা থাকে প্ৰতি সপ্তাহতে আপোনাৰ গৰ্ভাৱস্থাৰ স্থিতি অনুযায়ী এইখিনি কথা আপোনাক জনাই থাকিব ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যদি আপুনি আপোনাৰ মোবাইলৰ সিম কাৰ্ড হলনি কৰে তেতিয়া ডক্টৰ অনিতাৰ লগত কথা পাতিব পাৰিবনে বা ডক্টৰ অনিতাই কোৱা মানে বাৰ্তাটো আপুনি শুনিব পাৰিবনে ইয়াৰ উত্তৰটো হৈছে নোৱাৰে যদি আপোনাৰ মোবাইলৰ সিম কাৰ্ড বন্ধ হৈছে বা সিম কাৰ্ডখন হলনি হৈছে তেতিয়া হলে আপুনি ডক্টৰ অনিতাই কোৱা কথা শুনিব নোৱাৰে অৰ্থাৎ সেইটো নাম্বাৰলৈকেহে ডক্টৰ অনিতাই ফোন কৰিব গতিকে আপুনি কৰিবলগীয়া কামটো হৈছে অনতিপলমে আপুনি স্বাস্থ্য কেন্দ্ৰলৈকে যাওক আৰু যেটো নতুন নাম্বাৰ আপোনাৰ হাতত আছে সেই নাম্বাৰটো ৰেজিষ্টাৰ কৰাৰ কাৰণে আপুনি এএনএম বাইদেউ বা আশা বাইদেউ গৰাকীক কওক তেখেতসকলে যেতিয়া সেই নম্বৰটো ৰেজিষ্টাৰ কৰিব পুনৰ আপুনি ডক্টৰ অনিতাই কোৱা কিলকাৰী সেৱাৰ মানে যিখিনি কথা জানিব পাৰিব অৱশ্যে এইখিনি কাম কৰিবলৈ কিছু দিনৰ সময়ৰ প্ৰয়োজন হয় যে যদি আপোনালৈ কিলকাৰীৰ পৰা অহা ফোন কলটো আপোনাৰ গৰ্ভাৱস্থাৰ স্থিতিৰ লগত বা সন্তানৰ বয়সৰ লগত যদি নিমিলা হয় তেতিয়া হলে আপুনি কি কৰিব তো এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া কথা কিবা কাৰণত যদি আপোনাক দিয়া যিখিনি স্বাস্থ্যবিধি কিলকাৰী সেৱাৰ পৰা দিয়া স্বাস্থ্যবিধি আপোনাৰ স্থিতিৰ লগত নিমিলে ধৰি লওক আপুনি 5 মাহত অন্তৰ্ভুক্ত হৈছে আপোনাক কিন্তু 9 মাহৰ যিখিনি স্থিতি তাৰ ওপৰত আপোনাক কথা কৈছে তো এনেকুৱা সময়ত আপোনাৰ নিশ্চয় অসুবিধা হ'ব বা বুজি পাবলৈ দিগদাৰ হ'ব তো তেনে অৱস্থাত আপুনি অনতিপলমে পুনৰবাৰ স্বাস্থ্য কেন্দ্ৰলৈকে গৈ আপোনাৰ সমস্যাটো ক'ব লাগিব আৰু তেখেতসকলে যদি কিবা তথ্য ভুলকৈ আপলোড কৰা আছে সেইখিনি শুধৰাই পুনৰ আপোনাক আৰু আগৰ অৱস্থালৈকে অৰ্থাৎ যিখিনি মানে বৰ্তমানৰ স্থিতি সেই স্থিতিত ফোন অহাটোত সহায় কৰিব পাৰিব তো এইখিনি কাম কৰোতেও কিছু সময় লাগে যদি আপোনাৰ মনত কিবা এনেকুৱা প্ৰশ্নৰ নতুনকৈ উদয় হৈছে বা যদি কিবা আকৌ জানিব লগা কথা থাকে নিশ্চয় কমেন্টত আপুনি সেইখিনি কথা জনাব আমি চেষ্টা কৰিম যাতে আপোনাৰ মনৰ খুদনিটো আমি মানে পূৰণ কৰিব পাৰো তো এইখিনি আছিল কিলকাৰী সেৱাৰ বিষয়ে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা বা দৰকাৰী কথা তো মই আশা কৰিছো যাতে আপুনি গম পোৱাৰ লগতে যাতে সকলোলৈকে এই কথাখিনি বিয়পাই দিয়ে বাৰ্তাটো বিয়পাই দিয়ে যে কিলকাৰী সেৱা এগৰাকী গৰ্ভৱতী মহিলাৰ কাৰণে কিমান জৰুৰী কথা তেতিয়া নিশ্চয়
এই ভাৰত চৰকাৰে যি উদ্দেশ্য হাতত লৈ এই আঁচনিখন প্ৰস্তুত কৰিছে এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি আমি ধৰি ল'ব পাৰোঁ। তো আজিলৈ মই এইখিনিয়ে ক'লোঁ। ইয়াৰ পিছত পুনৰ এটা খণ্ডলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আশা কৰোঁ সেই খণ্ডবিলাকো আপুনি ভালদৰে নিৰীক্ষণ কৰিব। তো আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।